সুজয় মুদির মিতন ও বন্দে শিবং শ্রীনয়নং কংসাননং জটাধরং চন্দ্রমৌলিং গঙ্গাধরং মুখমালা বিভূষিত ব্যাঘ্র শর্ম পরিধানং সদা যুগ ধ্যানরতম বৃক্ষকেতু ফুলপনি গ্রামমামি রাখিব বৃক্ষকেতু ফুলপনি প্ৰণামামি ৰাখিব। সেই গুৰু সমস্ত সবাৰ শ্ৰী চৰণত আমি কৌতিক প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আৰু বিগত পাঠত আমি যি অংশৰ পৰা আমি ৰাখি থৈছিলোঁ সেই অংশৰ পৰা শিৱগীতাৰ দলবদ্ধে আৰম্ভ হৈছে। আমি এই পদৰ লগত সংগতি ৰাখি আমি শিৱগীতাৰ যি মহতত্ব সেই তত্ত্ব আমাৰ সীমিত জ্ঞান বুদ্ধিৰে কিছু আলোচনা কৰিব বিচাৰিছোঁ। অজানিত দুখ ত্ৰুটি নিশ্চয় হ'ব, সমস্ত দুখ ত্ৰুটি আপোনালোকে যেন মাৰ্জনা কৰে তাকে আমি সভাৰ শ্ৰী চৰণত প্ৰণিপাত জনাইছোঁ। এই গুৰু সমস্ত শিৱগীতাৰ প্ৰথম অধ্যায়ৰ আৰম্ভণিতে এই শিৱগীতাৰ জন্ম বিষয়ক যিখিনি বৰ্ণনা দিলে সেই বৰ্ণনা আঁত ধৰি আমি এটা কথাই আমি জানিছিলোঁ বা এতিয়ালৈকে আমি সেইখিনি পাইছোঁ। ৰামচন্দ্ৰই যেতিয়া বনবাসলৈ গৈছিল, লগত গৈছিল সীতা, তেওঁৰ ভাৰ্যা, ভাতৃ লক্ষ্মণ। বনবাসৰ অন্তিম বছৰত 14 বছৰ বনবাস তেওঁ থাকিব লগা হৈছিল। 13 বছৰ অতিক্ৰম হোৱাৰ পিছতে অন্তিম বৰ্ষৰ আৰম্ভণিতে লংকাপতি ৰাৱণৰ দ্বাৰা সীতা হৰণ হ'ল। সীতা হৰণৰ পিছত সীতাক বিচাৰি হাইৰাণ হৈ গৈছিল মানৱ ৰূপ ধাৰণ কৰা ৰামচন্দ্ৰই। ঐশ্বৰিক যিখিনি প্ৰভাৱ সেইখিনি প্ৰদৰ্শন নকৰাকৈ সাধাৰণ মনুষ্যই কৰিব পৰা ক্ষমতাৰ মাজেৰে কেনেকৈনো সীতাক উদ্ধাৰ কৰিবলৈ তেওঁ প্ৰযত্ন কৰিব, তাৰ কাৰণে তেওঁ কোনো ৱাদি হোৱা নাছিল। আৰু সেই সময়তে অগস্ত্যী ঋষিৰ লগত ৰামচন্দ্ৰৰ মহামিলন ঘটিছিল। আৰু সেই অগস্ত্যী ঋষিয়ে ৰামচন্দ্ৰক দুৰ্জয় ৰাৱণৰ পৰা কেনেকৈ সীতাক উদ্ধাৰ কৰিব পাৰি তাৰ সমস্ত দৰ্শনটো প্ৰদান কৰিছিল। আৰু এই কথা স্পষ্টকৈ কৈছিল যে শিৱৰ মহাশক্তি পাই, শিৱৰ কৃপা পাই ৰাৱণ আজি দুৰ্জয় হৈ আছে। গতিকে শিৱৰ কৃপাৰ অবিহনে ৰাৱণক কোনেও বধ কৰিব নোৱাৰে। গতিকে যদিহে তুমি তোমাৰ ভাৰ্যাক যদি উদ্ধাৰ কৰিব লাগে, ৰাৱণক যদি বধ কৰিব লাগে, তেতিয়াহ'লে তুমি শিৱ আৰাধনা কৰিব লাগিব, শিৱ পূজা কৰিব লাগিব। শিৱক তুমি তুষ্ট কৰিব পাৰিলেহে, শিৱ যদি সন্তুষ্ট হয় তেতিয়াহ'লে ৰাৱণ বধ সম্ভৱ হ'ব, সীতা উদ্ধাৰ সম্ভৱ হ'ব। তাৰ কাৰণে অগস্ত্যী ঋষিয়ে শিৱকনো কেনেকৈ পূজা কৰিব লাগে তাৰ কাৰণতে বিৰজা দীক্ষা তেওঁক প্ৰদান কৰিলে। সেই বিৰজা দীক্ষা প্ৰদান কৰাৰ পিছত যেনেদৰে অগস্ত্যী ঋষিয়ে শিৱ পূজা কৰিবৰ কাৰণে বিধি প্ৰদান কৰিছিল, উপদেশ দিছিল, সমস্ত
সেইখিনিৰ জৰিয়তে ৰামচন্দ্ৰই বিধিৱতে শিৱ পূজা কৰিলে আৰু কঠোৰ পূজাৰ তপৰ পিছত স্বয়ং প্ৰভু ভগৱন্ত শিৱ তেওঁ নিজে মূৰ্তি ধৰি ৰামচন্দ্ৰৰ আগত দেখা দিলে। ৰামচন্দ্ৰৰ আগত দেখা দি যিমানখিনি ৰাৱণৰ বিষয়ে, সৃষ্টিৰ বিষয়ে, জগতৰ কল্যাণৰ কাৰণে যিমানবিলাক তত্ত্ব কথা স্বয়ং শিৱৰ মুখেৰে ৰামচন্দ্ৰক প্ৰদান কৰিছিল, সেই সমস্ত তত্ত্বকে শিৱগীতাৰ নাম দিয়া হৈছিল। আৰু সেই শিৱগীতাৰ তত্ত্ব লৈ শিৱক বুজিব পাৰিয়েই শিৱৰ জ্ঞান ধাৰণাটো লৈ বা শিৱৰ পৰা শক্তিটো লৈ ৰামচন্দ্ৰই পৰৱৰ্তী সময়ত বান্দৰ কুলক বা বিভিন্ন সকলক লগত লৈ মহাযুদ্ধৰে ৰাৱণৰ লংকাপুৰী ধ্বংস কৰিলে আৰু সীতা উদ্ধাৰ হ'ল, ৰাৱণৰ বধ হ'ল। আৰু এই জ্ঞান তত্ত্বকে শিৱগীতা বুলি কোৱা হৈছে। এতিয়া শিৱগীতাৰ তত্ত্বটো এতিয়া পদত উল্লেখ কৰিছে, যি গীতা শিৱই প্ৰদান কৰিছিলে ৰামচন্দ্ৰক, সেই গীতা ৰামচন্দ্ৰই ল'লে আৰু ৰামচন্দ্ৰই লৈ সেই গীতাৰ জ্ঞানৰ মাজেৰে তেওঁ কৰ্মখিনি কৰিলে আৰু ইহ সংসাৰৰ পৰা তেওঁ লীলা সামৰি তেওঁ গুচি গ'ল। এই শিৱগীতা ত্ৰেতা যুগৰ যি অৱস্থা, ত্ৰেতাৰ পৰা গ'ল দ্বাপৰ, দ্বাপৰৰ শেষত নিমিষা অৰণ্যত ঋষি মুনিসকলে উগ্ৰশ্বাস উদৰ পৰা এই শিৱগীতা লাভ কৰিছে। এইটো তাকেই আজি পদবন্ধে উল্লেখ কৰিছে যে উগ্ৰশ্বাসুতে কৈছে, যি শিৱৰ জৰিয়তে ৰামচন্দ্ৰই এই শিৱগীতা লাভ কৰিছিল, সেই শিৱগীতা মই উগ্ৰশ্বাসুতে ক'ৰ পৰা পালোঁ? সেই শিৱগীতাৰ তত্ত্বটো মই য'ৰ পৰা যেনেকৈ পালোঁ তাৰ এটা সাম্যক বৰ্ণনা মই কওঁ, তোমালোকে শুনা। এইবুলি তেওঁ সেই শিৱগীতাৰ যি ধাৰাবাহিকতাৰ কেনেকৈ আহি আহি তেওঁ হাতত পৰি বা তেওঁ জানিব পাৰিলে, এই কথাখিনি স্পষ্টকে উল্লেখ কৰিছে যে সেই শিৱগীতা শাস্ত্ৰ কাৰ্তিকত হন্তে খনত কুমাৰে পাইলা দাপৰৰ অন্তে। স্বয়ং শিৱই যি গীতা ৰামচন্দ্ৰক দিছিল, সেই একেই শিৱগীতা তেওঁৰ পুত্ৰ কাৰ্তিকক তেওঁ প্ৰদান কৰিছিল। আৰু সেই কাৰ্তিকৰ পৰা দাপৰৰ অন্ত বা কৃষ্ণ ভগৱন্ত বৈকুণ্ঠলৈ যোৱাৰ আগমুহূৰ্তত সনত কুমাৰে কাৰ্তিকৰ পৰা এই মহা শিৱগীতা তেওঁ লাভ কৰিছিল। আৰু সনত কুমাৰে অতি দয়াপৰৱশ হৈ এই শিৱগীতা ব্যাসক তেওঁ প্ৰদান কৰিছিল। সনত কুমাৰে মনি অতি দয়াতৰে ব্যাসকক কহিলা গীতা লোক উপকাৰে। লোক উপকাৰৰ কথা চিন্তা কৰিয়েই সনত কুমাৰে ব্যাসক এই শিৱগীতাৰ মহাতত্ত্ব প্ৰদান কৰিছিল। আৰু সেই শিৱগীতা ব্যাসৰ পৰা মহামুনি যিসকল তেওঁৰ লগত আছিল, সেই সমস্ত বিলাকেও এই শিৱগীতা কিন্তু লাভ কৰিব পৰা নাছিল। লাভ কৰিছিল কোনে? সেই ব্যাসৰ প্ৰধান শিষ্য, যাৰ নাম উগ্ৰশ্বাসু। সেই উগ্ৰশ্বাসুতে অৰ্থাৎ আজি নমিক্ষা অৰণ্যত যিজনে আজি ঋষিমুনি সমস্তক কৌনকাৰী ঋষিমুনি সমস্ত তত্ত্বৰ কথা কৈ আছে, সেই উগ্ৰশ্বাসুতে ব্যাসৰ পৰা এই মহাভাগৱত লাভ কৰিছিল। তাকে কৈছে পৰম কৃপাল মুনি ব্যাস মহাসন্ত, কৃপা পৰবশে শিক্ষা আমাক দিলন্ত। গতিকে আজি কেনেকৈ এই মহা শিৱগীতা সনত কুমাৰৰ পৰা ব্যাসে পালে, ব্যাসৰ পৰা উগ্ৰশ্বাসুতে পালে, আৰু উগ্ৰশ্বাসুতৰ পৰা
নমিক্ষা অৰণ্যৰ ঋষি সমস্তে লাভ কৰিছিল। সেইকাৰণে কৈছে শিক্ষান্তে আমাক মনি বুলিলা বচন শিৱগীতা কাহাংক নকবা পদাচন। এই শিৱগীতা যেতিয়া দান কৰিছে সেই সময়ত কিন্তু ব্যাসে কৈছিল যে শিৱগীতা যাকে তাকে কেতিয়াও ক'ব নালাগে। আৰু সেইকাৰণে যি শিৱগীতা ৰামচন্দ্ৰই শিৱৰ পৰা পাইছিল, ৰামচন্দ্ৰই কিন্তু কাকো কোৱা নাছিল। যি এটা নিৰ্দিষ্ট উপকাৰৰ কাৰণে, কাৰ্যসিদ্ধিৰ কাৰণে যিখিনি জানিব লাগে সেইখিনি জানিবৰ কাৰণে তেওঁ গ্ৰহণ কৰিলে আৰু যাকে তাকে তেওঁ সেই শিৱগীতা কিন্তু কোৱা নাছিল। যিটো কথা অতি গোপনীয়ভাৱে প্ৰথমতে পাইছিল ক'ৰ পৰা? স্বয়ং শিৱৰ পৰা পাইছিল কাৰ্তিকেও গোপনে ৰাখিছিল, যদিও লোক কল্যাণৰ কাৰণে সনত কুমাৰক চাৰি সিদ্ধৰ এজন সেই মুখ্য যিজন সিদ্ধ, সেই সিদ্ধক তেওঁ এই শিৱগীতাৰ তত্ত্ব দিলে আৰু সেই সনত কুমাৰে ব্যাসক দিলে। ব্যাসক দিয়াৰ অৰ্থ এটাই, জগতৰ কল্যাণ হ'ব ব্যাসৰ জৰিয়তে। আৰু সেই ব্যাসেই গোটেই 14 শাস্ত্ৰ, 18 পুৰাণ, বেদ, উপনিষদ, ভাগৱত সমস্তখিনি ব্যাসে ৰচনা কৰিছে। কাৰ কাৰণে কৈছে? লোক কল্যাণৰ কাৰণে কৈছে। সেইকাৰণে ব্যাসক এই শিৱগীতাৰ তত্ত্বও সনত কুমাৰে প্ৰদান কৰিছিল। আৰু উগ্ৰশ্বাস সূতৰ জৰিয়তে যিহেতু সমস্ত ঋষিমুনিৰ পৰা মনুষ্য লোকলৈকে এই জ্ঞানৰ ধাৰাটো প্ৰবাহিত হ'ব, সেইকাৰণে উগ্ৰশ্বাস সূতকো ব্যাসে কৈছিল যে যাকে তাকে তুমি এই তত্ত্ব নকবা। অকল শিৱগীতাই নহয়, ভাগৱত তত্ত্বৰ যিখিনি তেওঁ লাভ কৰিছিল, তেওঁ দুঠাইৰ পৰা পাইছিল। উগ্ৰশ্বাস সূতে এঠাইত তেওঁ নিজৰ গুৰু ব্যাসৰ পৰা পাইছিল আৰু আনজন তেওঁ গুৰু পুত্ৰ শুকমুনিৰ পৰা পাইছিল। কিন্তু শুকমুনিৰ পৰা পাওঁতে তেওঁ কিন্তু পোনে পোনে পোৱা নাছিল, বেকাকে পাইছিল। এনেকে বেকাকে পাইছিল। শুক আৰু উগ্ৰশ্বাস সূতৰ মাজত এটা সম্বন্ধ আছে, এটা বন্ধুত্বৰ সম্বন্ধ আছে। একে গুৰুৰ শিষ্য সেই সূত্ৰে ব্যাসৰ পুত্ৰ হ'ল শুক। ব্যাসৰ পুত্ৰ শুক যেতিয়া ব্যাসে যিমানখিনি তত্ত্ব কথা শুকক কৈ আছিল, ব্যাসৰ আশ্ৰমত থাকিয়েই উগ্ৰশ্বাস সূতৰ পিতৃ আছিল লোমহৰ্ষণ সূত। এই লোমহৰ্ষণ সূতো ব্যাসৰে শিষ্য আছিল। আৰু সেই লোমহৰ্ষণ সূত যেতিয়া ব্যাসৰ আশ্ৰমত আছিলে, তেতিয়া সেই লোমহৰ্ষণ সূতৰ পুত্ৰ উগ্ৰশ্বাস সূতেও লগত আছিল। আৰু সেই সূত্ৰে একে আশ্ৰমত শুক আৰু উগ্ৰশ্বাসৰ মাজত বন্ধুত্ব আছিল, সখিত্ব আছিলে। আৰু সেই সূত্ৰে ব্যাসে কৈ থকাৰ সময়তো শুনিছে, এই শুকে শুনিছে। শুকক দিয়াৰ পিছত শুকৰ পৰাও শুকে যিখিনি তেওঁ আয়ত্ত কৰিলে, ব্যাসে পোনে পোনে যিখিনি তত্ত্ব উগ্ৰশ্বাস সূতক দিছিল, তাৰ বাহিৰেও শুকৰ পৰাও তেওঁ এই তত্ত্বটো ক'ত পাইছিল? যেতিয়া নাৰায়ণ ক্ষেত্ৰত পৰীক্ষিতক যেতিয়া ব্ৰহ্মশাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মহাভাগৱত যেতিয়া প্ৰদান কৰিছিল আতিশস্য ঋষিৰ সন্মুখত, সেই তত্ত্বটো দূৰৰ পৰাই সমস্তখিনি তেওঁ শ্ৰৱণ কৰিছিল। শুকৰ পৰাও ঠিক তেনেকে শ্ৰৱণৰ জৰিয়তে উগ্ৰশ্বাস সূতে ভাগৱত তত্ত্ব বুলি নহয়, সমস্ত তত্ত্ব তেওঁ লাভ কৰিছিল। আৰু সেইকাৰণেহে এটা সময়ত উগ্ৰশ্বাস সূতক মহামুনি শুকে আঙুলি দিব পাৰিছিল। পৰীক্ষিত যেতিয়া গুচি গ'ল, পৰীক্ষিতক যি মহাভাগৱত প্ৰদান কৰিলে, সেই ভাগৱত লৈ তেওঁ আনন্দ মনৰ সংসাৰৰ পৰা তৰি গ'ল, ব্ৰহ্মশাপৰ পৰা তেওঁ মুক্ত হৈ গ'ল। তেতিয়াহে ঋষিমুনিসকলে বুজিছিল যে আচলতে যিখিনি পৰমাৰ্থিক তত্ত্ব প্ৰদান কৰি দিলে সেইখিনি আমি গ্ৰহণ কৰিব নোৱাৰিলোঁ।
আমি বিশ্বাস কৰিব পৰা নাছিলোঁ। যাগ যজ্ঞ পূজা হোম বলি এইবিলাকৰ জৰিয়তে কিবা নহয় কিবা প্ৰকাৰে কৰিব পাৰিম বুলি আমি ধাৰণা কৰিছিলোঁ। কিন্তু যি তত্ত্ব এতিয়া পৰীক্ষিতে লৈ গ'ল আৰু সেই তত্ত্ব আমি ধৰি ৰাখিব নোৱাৰিলোঁ। সেইকাৰণে উগ্ৰচোৱা মানে শুকমণিক যেতিয়া পুনৰ কৈছিল যে জগতৰ কল্যাণৰ কাৰণে আপুনি আমাক পুনৰ ভাগৱত প্ৰদান কৰিব লাগে, আমি এইবাৰ ভালদৰে শুনিম। এই তেতিয়া শুকমণিয়ে উগ্ৰচোৱা সুতক আঙুলিয়াই থৈ গৈছে, কাৰণ শুকমণিয়ে ভালকৈ জানে উগ্ৰচোৱা সুত কোন, তেওঁ কি জানে। কাৰণ আশ্ৰমত ব্যাসৰ আশ্ৰমত তেওঁলোকৰ দুজনৰ মাজত বন্ধুত্বমূলকভাৱে যিটো সম্বন্ধ হৈছিল, কোনে কি জানে তাতেই তেওঁলোকে পৰিচয় পাই গৈছিল। সেইকাৰণেহে সেই মান্যতাটো প্ৰদানো কৰিলে আৰু উগ্ৰচোৱা সুতৰ জৰিয়তে ঋষিমুনিসকলে পুনৰবাৰ পাবৰ কাৰণে তেওঁলোকে যত্ন কৰিলে আৰু যাৰ ফলত আজি উগ্ৰচোৱা সুতক লাগত লৈ নিয়মিষা অৰিণত ঋষিমুনিসকলে সমস্ত তত্ত্বৰ লগতে মহাশিৱ গীতাও সেই উগ্ৰচোৱা সুতৰ পৰাই জানিব বিচাৰিলে। আৰু সেই উগ্ৰচোৱা সুতে এতিয়া পুনৰ কৈছে যে ব্যাসে যেতিয়া মোক এই তত্ত্বটো দিছিলে, শিৱগীতা দান দিছিলে মোক, তেতিয়া কৈছিল যে শিৱগীতা য'তে ত'তে নকবা, আটাকে হৈবন্ত ৰুষ্ট দেৱতা মণ্ডলী জানি আংক নকহিবা কাকো জ্ঞান আশাবি। এই শিৱগীতা যদি থাকে থাকে কোৱা যায়, দেৱতাসকল ৰুষ্ট হ'ব। সাধাৰণ নৰসকলে আমি সদায় দেৱতাসকলৰ আশীষ লৈ, দেৱতাসকলৰ কৃপা লৈ, দেৱ শক্তিৰ জৰিয়তে আমি সদায় কৰ্ম সাধন কৰি আছো। যদি কিবা কাৰণত দেৱতাসকলৰ ৰুষ্ট যদি হয়, তেতিয়াহ'লে আমাৰ কোনো কৰ্ম সাধন নহ'ব। গতিকে যাকে তাকে সেইকাৰণে ক'বলৈ দিয়া নাই। যাকে তাকে শব্দটোত এইকাৰণেই কোৱা হৈছে, যিসকল অত্যন্ত বিষয়ী, যিসকলে অত্যন্ত মায়ামোহত ভুগি আছে, গতিকে সেই সকলক সাধাৰণতে শিৱগীতা তত্ত্ব ক'বলৈ দিয়া নাই। যিসকলে নিৰ্গুণ শিৱৰ প্ৰতি যাৰ অচলা ভক্তি আছে, সেই সকলে জানিবৰ কাৰণে বুজিবৰ কাৰণে প্ৰয়োজনবোধ যদি কৰে, তেতিয়াহ'লে কোনোবা গুৰুক তেওঁলোকে আশ্ৰয় কৰিব লাগিব আৰু গুৰুমুখেৰে এই জ্ঞানটো পাব লাগিব। গতিকে এই শিৱগীতা সেইকাৰণে কোনোবাই জানিব বিচাৰে বুলি ক'ব নালাগে, কাৰণ তেওঁ যদি জানিব বিচাৰে তেওঁ গুৰুক আশ্ৰয় লওক। গুৰুৱে তেওঁক যদিহে ইচ্ছা কৰে বা তেওঁৰ জানিব পৰা বুজিব পৰা শক্তি সামৰ্থ্য হৈছে বুলি যদি জ্ঞান কৰে, তেতিয়া গুৰুৱে নিশ্চয় তেওঁক প্ৰদান কৰিব। গতিকে সেইকাৰণে কৈছে যে যেনি তেনি এই পাৰমাৰ্থিক ৰহস্য তত্ত্বৰ কথা যদি কোৱা যায়, তেতিয়াহ'লে দেৱতাসকল ৰুষ্ট হ'ব। তাৰমানে যি জ্ঞান তুমি জগতৰ কল্যাণৰ কাৰণে ক'ব লাগে, সেই জ্ঞান তোমাৰ অফলে গুচি যাব। তুমি যদি এগিলাচ গাখীৰ যেনেদৰে তুমি ব্যৱহাৰ কৰিব লাগে, তেনেদৰে যদি ব্যৱহাৰ নকৰা, যিয়ে বিচাৰে গাখীৰৰ মূল্য যিয়ে পায় তেওঁক যদি তুমি প্ৰদান কৰা, তেওঁ যদি বিচাৰাৰ পিছত তুমি যদি দিয়া, তেতিয়াহ'লে গাখীৰৰ মূল্যটো ৰ'ব। কিন্তু কোনোবাই যদি নিবিচাৰাকৈ তেওঁৰ প্ৰয়োজন নোহোৱা অৱস্থাতো যদি তুমি তেওঁ গাখীৰ কিনি দিয়া, হয়তো তেওঁ গাখীৰৰ মূল্যটো বুজি নাপাব। গতিকে তত্ত্ব তেনেকে শিৱগীতাৰ তত্ত্বটোবোৰ যাকে তাকে ক'বলৈ তেওঁ হাক দিছে। সেইকাৰণে কৈছে যে শুনি আমি পুচিলো ইহাৰ কাৰণ আমাকো কহিলা মনে স্বৰূপ বচন। গুৰুদেৱ ব্যাসদেৱে যেতিয়া মোক কৈছিল যাকে তাকে নকবা, তেতিয়া মোৰ মনতো এটা প্ৰশ্ন আহিছিল, সংশয় আহিছিল। চব কথা যাকে তাকে ক'ব মানে পাৰে, কাৰণ হৰি কথা, ঈশ্বৰৰ কথা সৎসংগত আমি আলোচনা কৰিব লাগে। কিন্তু এতিয়া য'তে ত'তে যে শিৱগীতাৰ কথা ক'বলৈ দিয়া নাই, তাৰ কাৰণটো কি? এই কথাটো মোৰ মনতো সংশয় হৈছিল কাৰণে মই সুধিছিলোঁ। তাৰপিছত তেওঁ ক'লে যে আমাকো কহিলা মণি স্বৰূপ বচন, তাৰ আচল তত্ত্বটো আমাক কৈছে। শুনা সুত মণিবৰ ইহাৰ তাৎপৰ্য
যাগ যজ্ঞ হোম বলি আছে যত কাৰ্য আতেকে বাহয় প্ৰীতি দেৱতা খবৰ হোম বলি নাকে ক্ৰোধ বাহয় পিষ্টৰ। তাৰ আচল তত্ত্বটো ভাবিছে যি দেৱতাসকলে নিজৰ যি স্বাভাৱিক যিখিনি প্ৰবৃত্তি বা লক্ষণ সেই লক্ষণখিনিক লৈ তেওঁলোকে কৰ্ম কৰি থাকে। যাগ যজ্ঞ পূজা বলি হোম এইবিলাকৰ জৰিয়তে দেৱতাসকল তেওঁলোকে নিজৰ কৰ্ম সাধন কৰি গৈ থাকে। আৰু যদি কিবা কাৰণত শিৱ গীতাৰ এই মহত্তত্ব য'তে ত'তে ঝাকে তাকে যদি দিয়া যায়, শিৱ গীতা তত্ত্ব বুজি পাওক নাপাওক বেলেগ কথা, যে মূল এটাই বুজি পাব যে শিৱক আৰাধনা কৰাৰ বাহিৰে আমাৰ বেলেগ নাই, শিৱক আশ্ৰয় কৰাৰ বাহিৰে হয়তো আমাৰ বেলেগ নাই। শিৱ শক্তিৰ আচল যেতিয়া তেওঁ পৰিচয়টো পাব, তেতিয়া এই মায়াময় সংসাৰৰ লোকসকলে সমস্ত বিষয় কৰ্ম যাগ যজ্ঞ পূজা বলি হোম এইবিলাক ত্যাগ কৰি যদি শিৱত একান্তভাৱে আশ্ৰয় লয়, তেতিয়াহ'লে দেৱতাসকলতো কৰ্মহীন হৈ যাব। দেৱতাসকলে কেনেকৈ চলিব? সেইকাৰণে য'তে ত'তে শিৱ গীতা কোৱাৰ মানা কৰিছে। কাৰণ দেৱতাসকল যদি ৰুষ্ট হয়, ঈশ্বৰো ৰুষ্ট হ'ব। গতিকে তত্ত্ব নজনাকৈ য'তে ত'তে যেনি তেনি মুকলিকে এইটো ব্যাখ্যা কৰিব নোৱাৰে। এতিয়া এই তত্ত্বটোকে কৈছে, এতিয়া বিষ্ণুৰ যি তত্ত্ব, বিষ্ণুৰ তত্ত্বটো আমি সাধু সংগত য'তে ত'তে আমি নাম ল'ব পাৰোঁ, য'তে ত'তে আলোচনা কৰিব পাৰোঁ। বৈজ্ঞানিকসকলকো এই তত্ত্ব দিব পাৰি, তেওঁলোকক সেই তত্ত্বৰ জৰিয়তে শিক্ষা দিব পাৰি। কিন্তু শিৱ গীতাৰ তত্ত্ব লাভ কৰিবৰ কাৰণে তেওঁ প্ৰথমতে আত্মজ্ঞানী হ'বই লাগিব। শিৱক তেওঁ বুজি পাবই লাগিব। আচল শিৱ কোন, তেওঁকহে এই তত্ত্বটো দিব পৰা যায়। সেই তত্ত্বটো কৈছে আটাইকে বাহৰ প্ৰীতি দেৱতা খবৰ হোম বলি নাকে ক্ৰোধ বাহয় পিষ্টৰ। কাৰণ শিৱ তত্ত্বক দিয়া পোৱাৰ পিছত শ্ৰদ্ধা হোম বলি এই সমস্ত বিষয় কৰ্মবিলাক লোপ পাই যাব। লোপ পাই গ'লেতো দেৱতাসকল ৰুষ্ট হ'বই। গতিকে এই তত্ত্বটোকে এতিয়া ব্যাসমুনিয়ে উগ্ৰশ্বাসুতক প্ৰথমতে তেওঁ গীতা দান দিয়াৰ সময়তে কৈছিল। কেনেদৰে ঋষিমুনিসকলৰ আগত যে ক'বলৈ কৈছে, ঋষিমুনিসকলে যে সুধিছে, এই সকলক কওঁতে য'তে ত'তে কোৱা নহয়, কাৰণ এওঁলোকে তত্ত্বটো জানিব বিচাৰিছে, বুজিব পাৰিছে। এওঁলোকক ক'লে জগতৰ কল্যাণ হ'ব, এই কথাটো বুজিছে। কিন্তু আমি বিষয়ীসকলে যদি বিষয় কৰ্ম ত্যাগ কৰি আমি যদি এইবিলাক কৰ্ম কৰিবলৈ যদি যাওঁ, তেতিয়াহ'লে সংসাৰৰ ধৰ্মও লোপ পাব আৰু নিজৰ জ্ঞানো পূৰ্ণতা লাভ নহ'ব। গতিকে তেতিয়া সকলোৰে নিশ্চয় অনিষ্ট সাধন হ'ব। এই তত্ত্বটোকে এতিয়া ব্যক্ত কৰিছে। তাতে হেমি লিব বিঘ্নি। শিৱ ভক্তি কৰাটো ইমান সহজ কথা নহয়, অতি দুষ্কৰ বুলি কৈছে। গতিকে সেইকাৰণে এই দুষ্কৰ শিৱ ভক্তি যদি সাধন কৰিব লগা হয়, নিশ্চয় শিৱৰ কৃপা পাব লাগিব। কিন্তু শিৱই কৃপা কেনেকৈ কৰিব? আমিতো সকলোৱে সহজতে ভাবোঁ যে সমস্ত দেৱতাক তুষ্ট কৰাটো সহজ নহয়, কিন্তু শিৱক তুষ্ট কৰিবৰ কাৰণে একেবাৰে বোলে সহজ। সাধাৰণ বেলপাত এটা দিলেও তেওঁ বোলে তুষ্ট হয়, আকৌতো শিৱ। সেইকাৰণে শিৱ ভক্তৰ সংখ্যাটো বেছি। কিন্তু স্বৰূপতে কৈছে যে সেইসকল শিৱ ভক্ত হয় নে নহয়। যিসকলে শিৱকে ভালকে নাজানে সেইসকল শিৱ ভক্ত কেনেকে হ'ব পাৰে, এই কথাটোলৈকে এতিয়া আহিছে। গতিকে সেইকাৰণে কৈছে জানি কৰা শিৱ পদ নিৰ্মল ভকতি, শিৱ তুষ্টে বিশ্ব তুষ্টে জানিবা সম্পত্তি। গতিকে শিৱক যদি তুমি পূজা কৰিব লাগে, পাব লাগে, শিৱৰ কৃপা পাব লাগে, তুমি নিৰ্মল ভকতি তুমি কৰিব লাগিব। নিৰ্মল ভকতি শব্দটো বুজিব লাগিব। যাৰ মনৰ যাৰ মল নাই, শুদ্ধ অন্তৰৰ সৈতে যদি
ভজা যায়, পূজা কৰা যায়, ভক্তি কৰা যায়, সেইটোকে কোৱা হৈছে নিৰ্মল ভকতি। বিষয় থাকিব নালাগিব। অৰ্থাৎ আমি সমস্ত বিষয় কৰ্মই কৰি আছো, বিষয় সংসাৰতে আমি মানে কৰ্ম কৰি আছো, কিন্তু যদিহে ঈশ্বৰৰ কৃপা পাব লাগে তেতিয়াহ'লে বিষয় ৰহিতভাৱেহে আমি তেওঁক বিচাৰিব লাগিব। তেতিয়া কি লাভ হ'ব? যে তেওঁ সৰ্বজ্ঞান সৰ্বজন্তাম যিজন ঈশ্বৰ, আমাৰ মনৰ কথা তেওঁ বুজি পাব। বুজি পাই আমি নিবিচাৰিলেও আমাক কি কি লাগে কি কি নালাগে জানি বুজি তেওঁ কৃপা কৰিব। কিন্তু যদিহে আমি তেওঁক কিবা এটা পাবৰ কাৰণে ভক্তি কৰোঁ তেতিয়াহ'লে সেই ভক্তি কেতিয়াও নিৰ্মল ভক্তি হ'ব নোৱাৰে। সেইকাৰণে কৈছে যে জানি কৰা শিৱ পদে নিৰ্মল ভকতি, শিৱ তুষ্টে বিশ্ব তুষ্ট জানিবা সম্প্ৰতি। শিৱ যেতিয়া তুষ্ট হ'ব জগত তুষ্ট হৈ যাব। ইয়াৰ আগতে কথাখিনি স্পষ্ট কৈছে যে এক শিৱক ৰামচন্দ্ৰে নিৰ্মল ভক্তি কৰিছিল, পূজা কৰিছিল। শিৱ আহি দেখা দিয়াৰ লগে লগেই তিনি ত্ৰৈলোক্যৰ দেৱতাসকলো ৰৈ থাকিব নোৱাৰিলে। শিৱ তুষ্ট হোৱাৰ লগে লগেই ব্ৰহ্মাও ৰৈ থাকিব নোৱাৰিলে, বিষ্ণুও ৰৈ থাকিব নোৱাৰিলে। গতিকে ব্ৰহ্মাও গুচি আহিছে, বিষ্ণুও গুচি আহিছে। শিৱই যেতিয়া পাশুপাত অস্ত্ৰ দি তেওঁক মহাজ্ঞান তত্ত্ব প্ৰদান কৰি দিলে, লগে লগে বিষ্ণু নাৰায়ণ অস্ত্ৰ দিলে, ব্ৰহ্মায়ো নিজৰ আপোনাৰ ব্ৰহ্মাস্ত্ৰ প্ৰদান কৰি দিলে, আৰু লগতে ইন্দ্ৰও দিলে বজ্ৰ অস্ত্ৰ, বৰুণ দিলে বৰুণৰ অস্ত্ৰ। যিমানবিলাক দেৱতা আছিল, যাৰ যি শক্তি আছিল, সমস্তবিলাক শক্তি ৰামচন্দ্ৰক প্ৰদান কৰি দিলে। কিন্তু ৰামচন্দ্ৰই শিৱৰ বাহিৰে বেলেগক বিচৰা নাছিল। সেইকাৰণে যে তত্ত্বটো কৈছে যে সেই শিৱ কোন আচলতে। গতিকে যি শিৱৰ কথা আমি আজি আলোচনা কৰিব লগা হৈছোঁ। শিৱও হৈছে এক নিৰ্গুণ পুৰুষ, হয়নে? নিৰ্গুণ পুৰুষ, যি সংসাৰলৈ আহিছে কিন্তু সংসাৰৰ লগত তেওঁৰ সম্বন্ধ নাই, বিষয় বাসনাৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই। অথচ ভক্তসকলে মনত যদি কামনা কৰি তেওঁৰ ওচৰত যদি কিবা এটা বিচাৰে, শিৱক যদি তুষ্ট কৰায়, তথাস্তু বুলি কোৱাৰ লগে লগে আমাৰ সমস্ত সাধন হৈ যায়। গতিকে সেইজন শিৱ সৃষ্টিত প্ৰথমতেই যিটো শক্তি নিৰাকাৰ জনৰ পৰা নিৰাকাৰ ৰূপতে সংসাৰলৈকে আহিছিল, এই শক্তিটোৱেই হৈছে শিৱ শক্তি, যাক আদ্য শক্তি বুলি কোৱা হৈছে। অদৃশ্য শক্তি শিৱ শক্তি। সেই অদৃশ্য শক্তিটোৱে যেতিয়াই প্ৰভু ভগৱন্তই কৃপা কৰিলে যে এটা ৰূপ ল'ব লাগে, সেই ৰূপ ল'বলৈ আহোঁতে শিৱ শক্তিৰ বা আদ্য শক্তিৰ সহায়তহে নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তজনে এটা ৰূপ ল'ব লগা হ'ল। সেই ৰূপটোতে হৈছে প্ৰকৃতি আৰু পুৰুষ। নাৰায়ণ আহিল, নাৰায়ণ ৰূপত আহিল পুৰুষ, আৰু মায়া ৰূপত আহিল প্ৰকৃতি। সেই মায়াৰ তিনিটা ৰূপ আহিল। সেই মায়াৰ তিনিটা ৰূপে আহিল লক্ষ্মী, সৰস্বতী আৰু পাৰ্বতী। আৰু সেই পুৰুষৰ সেই ৰূপটোত তিনিটা স্বৰূপত আহিল ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। আৰু সেই মহেশ্বৰে বা শিৱই সেই নিৰাকাৰ শিৱজনৰ প্ৰতিনিধিত্ব কৰিছে, আৰু বিষ্ণুৱেও সেই নিৰাকাৰ সেই পৰম ব্ৰহ্মজনৰ ৰূপ লৈছে। গতিকে এই সৃষ্টিত আমি যি শক্তিক আধাৰ হিচাপে গ্ৰহণ কৰি সৃষ্টিখন প্ৰভু ভগৱন্তে চলাইছে বুলি আমি জানিছোঁ, বুজিছোঁ, সেই শক্তিটো আন কোনো শক্তি নহয়, শিৱ শক্তি। গতিকে এই শিৱ শক্তি পাবৰ কাৰণে নিৰ্মল ভকতি কৰিব লাগিব। গতিকে ইয়াৰ পিছতে শিৱ যদি তুষ্ট হয়, সমস্ত জগত তুষ্ট হ'ব, সমস্ত দেৱতা তুষ্ট হ'ব, আৰু তেতিয়া এই সৃষ্টিত অসম্ভৱ বুলি একো বাকী নাথাকিব। এই তত্ত্বৰ কথা যেতিয়া উগ্ৰশ্বাসুতে ক'লে, সৌনকাদি ঋষি সমস্তৰ মনতো এটা দ্বিধা কষ্ট আহি গ'ল, তেওঁলোকৰ মনতো এটা পাজুল লাগি গ'ল। সেইকাৰণে কৈছে যে আংক শুনি মুনিগণে কুচিলা ফুটত, দেৱতা খবৰ ভূতি
সদা বিপৰীত, যে দেৱতাসকলৰ বুদ্ধি সদায় বোলে বিপৰীত। আমি ভাবোঁ দেৱতাসকল ৰুষ্ট হয়, কিন্তু বা ৰুষ্ট বা তুষ্ট, এই ব্যৱস্থাটোক আমি যেনেদৰে ভাবোঁ তাৰ বিপৰীত। শিৱক স্তুতি কৰিলে, শিৱক জ্ঞানটো লাভ কৰিলেও যদি দেৱতাসকল ৰুষ্ট হয়, তেতিয়াহ'লে দেৱতাসকলে কি বিচাৰে? কিন্তু বিষ্ণুক পাবৰ কাৰণে, শিৱক পাবৰ কাৰণে ভক্তসকলে সেৱা পূজা কৰিলেও দেৱতাসকল যদি ৰুষ্টসকলৰ কাৰণে তাৰ কাৰণটো বুজি পোৱা নাই। গতিকে এতিয়া কাৰণটোৰ কথা সুধিছে। যদি দেৱতাসকলে এইবিলাক বুদ্ধি যদি কৰে, তেতিয়াহ'লে সাধাৰণ নৰবিলাকে কেনেকৈ মুক্তি পাব? সাধাৰণ মনুষ্যবিলাকে মুক্তি পোৱাৰ ৰাস্তাটো কি হ'ব? দেৱতাবিলাকেও যদি ক্ৰোধ হয়, দেৱতাবিলাক যদি ৰুষ্ট হয়, তেতিয়াহ'লে মনুষ্যটো মুক্তি নাপাব। গতিকে সেই পন্থটো এতিয়া বিচাৰিছে যে কেনামতে নৰে পাইব মুকুতিৰ পথ, কহিও কথা মনি পুৰু মনোৰথ। এই মহামণি, এতিয়া আপুনি আমাক এই তত্ত্বটো কওক, য'তে ত'তে শিৱ গীতা ক'ব নালাগে। দেৱতাসকল ৰুষ্ট হ'ব, দেৱতাসকল ৰুষ্ট হ'লে আমি সমস্তবিলাক পতিত হৈ থাকিব লাগিব। এতিয়া এই সমস্ত নৰকসকলে কেনেকৈ মুক্তি পাব, তাৰ কি ব্যৱস্থা আছে, সেই ব্যৱস্থাটোৰ কথা আমি ক'ব লাগে। আৰু ইয়াৰ পিছতে উগ্ৰশ্বাসতে ক'বলৈ গৈছে যে নিগদতে সুত শুনা যত মুনিগণ, ইহাৰ উত্তৰ আছে অমৃত কণ্ঠন। যে হে মহামুনিগণ, আপোনাৰ সবে যিটো কথা জানিব বিচাৰিছে, এই কথাখিনি ক'বলৈ গ'লে যে অমৃত যি গঠন হ'ব, এই গঠন শুনাৰ লগে লগেই শুনোতাজনেও মহামুক্তি পাব, কওঁতাজনেও মহামুক্তি পাব। গতিকে সেইকাৰণে কৈছে যে শতকোটি জনমৰ কৰ্মৰ ফলে অনুৰাগ বাঢ়ে শিৱৰ চৰণ কমলে, বিষয়টো থাকিলৰে যিটো কাৰ্য কৰে, শিৱ পদে অৰ্পে যদি আত্মা সহকাৰে। জীৱসকলে কেনেকৈ মুক্তি পাব তাৰ তত্ত্বটোৰ কথা কৈ আছে। এতিয়া মই ক'ম, যিসকল নৰে বিষয়তে কৰ্ম কৰি থাকে, এই বিষয়ত কৰ্ম কৰি থাকিলেও তেওঁ যদি শিৱৰ পদত সমস্তখিনিকে অৰ্পণ কৰি তেওঁ যদি শিৱ ভক্তি কৰে, তেতিয়াহ'লে জানিবা নিজৰ কাৰণে তেওঁ একো নকৰে, নিজৰ কাৰণে তেওঁ ভাবিব লগা একো নাই। যদি ভাবিব লগা আছে জগতৰ কাৰণে ভাবিব লাগিব, জগতৰ কাৰণে তেওঁ ঈশ্বৰৰ ওচৰত শৰণাগত হ'ব। গতিকে সমস্তকে তেওঁ দেৱতাৰ ওচৰত বা ঈশ্বৰ গুৰুৰ ওচৰত বা যদি শিৱক যদি নিৰ্মল ভকতিৰে যদি শিৱক আৰাধনা কৰে, শিৱৰ চৰণত তেওঁ নিজৰ আত্মা সহকাৰে নিজৰ আত্মাকো নিবেদন কৰিবলৈ কোৱা হৈছে। বিষয়ত থাকিলৰে যিটো কাৰ্য কৰে, শিৱ পদে অৰ্পে যদি আত্মা সহকাৰে, ধন জন পুত্ৰ ভাৰ্যা যত জ্ঞাতি গান, শিৱৰ চৰণ পদ্মে অৰ্পে সৰ্বক্ষণ। চাওক, আমি বিষয় কৰ্ম কৰোঁতে আমাৰ ধনকো প্ৰয়োজন হৈছে, জনকো প্ৰয়োজন হৈছে, ইষ্টজনকো প্ৰয়োজন হৈছে, গুৰুজনকো প্ৰয়োজন হৈছে, পিতৃ মাতৃ ভাৰ্যা পুত্ৰ সমস্তকে আমাৰ প্ৰয়োজন হৈছে। কিন্তু এই সমস্তই আমাক জানো সুখী কৰিব পাৰে জানো? বিষয়ৰ সামান্য সুখৰ সন্ধানত আমি কেৱল বিষময় যন্ত্ৰণা, দুখ কষ্ট শংকা এই সমস্তকে লৈ অস্থিৰ মনেৰে আমি সদায় কৰ্ম কৰি আছো। কিন্তু আমি যদি স্থিৰ মন যদি পাব লাগে, তেতিয়াহ'লে মোৰ বুলি ভবা যিমানবিলাক বিষয়ৰ সম্পদ আছে, সেইখিনি ঈশ্বৰৰ বুলি ঈশ্বৰক আমি অৰ্পণ কৰিব পাৰিব লাগিব। আৰু হয়, যি ধন আমি আজি উপাৰ্জন কৰিছোঁ, এই ধন কোনে দিছে, ক'ৰ পৰা আহিছে? যদি আমি চাওঁ, তেতিয়াহ'লে এই ধনটোতো আমি ইচ্ছা কৰিতো আমি নাপাওঁ। ভগৱন্তৰ যদি কৃপা নাথাকে, ঈশ্বৰৰ যদি কৃপা নাথাকে, আমি যিমানেই কৰ্ম নকৰোঁ কিয়, সেই কৰ্মৰ ফল আমি কেতিয়াও আমি নাপাওঁ ঈশ্বৰৰ কৃপাৰ অবিহনে। গতিকে সেইকাৰণে কৈছে, ধন জন পুত্ৰ ভাৰ্যা যত জ্ঞাতি গণ, শিৱৰ চৰণ পদ্মে অৰ্পে সৰ্বক্ষণ, নিষ্কাম সেৱাৰ ফল অপাৰ মহিমা, নিষ্কামে হৃদয় ফল নাহি তাৰ সীমা।
আমি নিষ্কামভাৱে কৰ্ম কৰি যিটো ফল পাম, সকামীভাৱে কৰা কৰ্মই সেই ফলৰ অধিকাৰ কেতিয়াও পাব নোৱাৰে। দুখটো আমাৰ সেইখিনিতে। আমি অল্প বস্তুৰ কাৰণে, অল্প মানে প্ৰাপ্যৰ কাৰণে আমি বিস্তৰ আমি শ্ৰম কৰিব লগা হওঁ। কিন্তু প্ৰভু ভগৱানে কৈছে তুমি শ্ৰম কৰিবৰ কাৰণে কষ্ট কৰিব নালাগে। যিখিনি শক্তি তুমি দেহৰ মাজত পাই আছা, সেই শক্তিখিনি কোনে দিছে? সেই শক্তি বুলি কোৱাৰ লগে লগে শিৱৰ লগত সম্বন্ধ আহে। শিৱৰ শক্তিৰ জৰিয়তে জগতে কৰ্মখিনি কৰি আছে। ভগৱন্তে কৰ্ম কাৰ জৰিয়তে কৰি আছে? শিৱ শক্তিৰ জৰিয়তে কৰ্মখিনি কৰি আছে। শিৱ নহলে প্ৰভু ভগৱন্তে একো কৰ্মই কৰিব নোৱাৰে। গতিকে সেইকাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনক এক সত্তা বুলি কৈ আছে। গতিকে এই তত্ত্বটো আমি উপলব্ধি কৰিব লাগিব। তেওঁলোক তিনিজনৰ মাজত যি এটা একাত্মবোধ আছে, এই একাত্মবোধটো আমি জানিব পাৰিব লাগিব। শিৱ ভক্তজনক বিষ্ণুৱে কেতিয়াও দ্ৰোহ কৰিব নোৱাৰে। শিৱ ভক্তজনক ব্ৰহ্মাই কেতিয়াও দ্ৰোহ কৰিব নোৱাৰে। দক্ষৰ অৱস্থা কি হ'ল জানিছে নহয়? শিৱক যেতিয়া তেওঁ ঘোৰ অপমান কৰিলে, সেই ঘোৰ অপমান কৰাৰ পিছত সেই যজ্ঞত ব্ৰহ্মাও নাহিল, সেই যজ্ঞত বিষ্ণুও নাহিল। কিন্তু জানে কি হ'ব ইয়াৰ পিছত? গতিকে তাৰ পিছত সেই শিৱ যেতিয়া সন্তুষ্ট হ'বৰ কাৰণে সমস্তৰে যেতিয়া গৈ শিৱৰ চৰণত আকৌ প্ৰণিপাত কৰিব লগা হৈছে যে সৃষ্টিখন ৰক্ষাৰ কাৰণে তুমি কৃপা কৰিব লাগে। দক্ষই যিটো মহাদুখ কৰিলে তাৰ ফলটো তেওঁ পালে। কিন্তু জগতৰ কাৰণে কি হ'ব? যিটো যজ্ঞ এতিয়া তেওঁ আৰম্ভ কৰিছিলে দক্ষই, সেই যজ্ঞটো যদি সম্পূৰ্ণ নহয়, আধৰুৱা হৈ যায়, জগতৰ সৃষ্টি এটা অথন্ত ঘটিব। গতিকে সেইকাৰণে তেওঁ যিমানখিনি দুখ পাব লাগে, যিমানখিনি কষ্ট পাব লাগে, সেইখিনি তেওঁ প্ৰাপ্য ফলটো তেওঁ পালে। এতিয়া তেওঁ কৃপা কৰিব লাগে। তেওঁ কৃপা কৰা মানে তেওঁ অন্তৰ শুদ্ধি কৰিব লাগিব। তেওঁ পুনৰ জন্ম দি তেওঁ আগৰ যিখিনি অহংকাৰ সেইখিনি নাশ কৰি জগতৰ কল্যাণৰ কাৰণে তেওঁ সদায় পৰাই তুলিব লাগিব। তদ্ৰূপ ৰত্নাকৰ দস্যুক সদায় পৰাই যেনেকৈ বাল্মীকি কৰি তোলা হ'ল, যিজন ৰত্নাকৰৰ জৰিয়তে জগতৰ সদায় অনিষ্ট সাধন হৈ আছিল, কিন্তু ৰত্নাকৰৰ শক্তিটোৰ জৰিয়তে সৰ্বশেষত যেতিয়া এটা শুদ্ধতাৰ ৰূপ এটা তেওঁ নাৰদৰ জৰিয়তে হওক, গুৰুৰ জৰিয়তে হওক প্ৰদান কৰিলে, সেই ৰত্নাকৰে গৈ যেতিয়া বাল্মীকি হ'ল, সেই বাল্মীকিয়ে সমস্ত জগতৰ কল্যাণৰ কাৰণে কি নকৰিলে? ৰামায়ণ ৰচনা কৰাই নহয়, বাকী অন্যান্য দিশতো যে সেই উদাহৰণৰ সৈতে কোৱা হৈছে যে সেই শিৱ শক্তিক আমি যদি বুজিবলৈ যদি যত্ন কৰোঁ, তেতিয়াহ'লে তেওঁ নিষ্কাম ভকতিৰেহে তেওঁ বোলে জয় কৰিব পৰা যায়। নিষ্কামভাৱে তেওঁ ভক্তি কৰিলেহে তেওঁ কৃপা পাব পৰা যায়। কওক। হয়, কৃষ্ণ অতি সুন্দৰ। নিৰ্মল আৰু নিষ্কাম দুটাৰ মাজত পাৰ্থক্য আছে, কিন্তু খুব বেছি পাৰ্থক্য নাই। নিৰ্মল ভকতিত আপোনাৰ কিবা প্ৰকাৰে আপোনাৰ বিষয়ত আসক্তি থাকিব পাৰে, কিন্তু সেইটো শুদ্ধ হৈ যায়। ধৰি লওক এটা সৰু উদাহৰণ এটা দিলোঁ। এতিয়া মোৰ গৃহত মোৰ ভাৰ্যা আছে, সন্তান আছে, পিতৃ আছে, মাতৃ আছে। এতিয়া মইহে ভাবিম যে এইবিলাক অনৰ্থ, এইবিলাক ত্যাগ কৰি মই একান্তভাৱে গুৰুৰ শৰণ হ'ব লাগে, ঈশ্বৰৰ শৰণ হ'ব লাগে। মই এই আত্মজ্ঞানেৰে সৈতে মই সংসাৰৰ মায়া ত্যাগ কৰিবলৈ মই যত্ন কৰিম, কিন্তু সংসাৰৰ মায়াই মোক ত্যাগ নকৰে। কিয় নকৰে? মোৰ ভাৰ্যাই যদি মোৰ পৰা যদি কিবা এটা আশা কৰি থাকে, তেওঁ মোৰ দায়িত্ব লৈছে, তেওঁ গুৰু ভকতক
দেৱতাক অগ্নিক সাক্ষী কৰি গোটেই জীৱনটো তেওঁ মোক মানে সহযোগ কৰিব বুলি, মোৰ সমস্ত মনোকামনা পূৰণ কৰিব বুলি তেওঁ বাক্য দিছে। গতিকে তেওঁ যদি মোৰ পৰা স্বামীৰ পৰা কিবা এটা বাঞ্ছা কৰে, সেইটোতো কেতিয়াও অমূলক নহয়। পিতৃ মাতৃয়ে বাঞ্ছা কৰিব, মোৰ সন্তান ভাল হওক, সন্তানৰ জৰিয়তে মোৰ অমুক হ'ব, তমুক হ'ব, তমুক হ'ব ইত্যাদি ইত্যাদি বিষয় বাসনা। ল'ৰা ছোৱালীটোতো সেইটোকে ভাবিব। এই সমস্ত ভাৱনা থকাৰ পিছত ভগৱন্তক পালেও, ভগৱন্তক ভক্তি কৰিলেও, শুদ্ধভাৱে যদি ভগৱন্তক ভক্তি কৰে, অন্তৰৰ ভিতৰত বিষয় বাসনা তেওঁ থাকিব পাৰে। কিন্তু সেই বিষয় যেতিয়ালৈকে তেওঁ আকাংক্ষা নকৰি, ব্যক্ত নকৰি, তেওঁ কেৱল নিৰ্মল অন্তৰে, শুদ্ধ অন্তৰে কেৱল হৰি ভকতি কৰে, সেই ভক্তিটোকে কোৱা হৈছে নিৰ্মল ভকতি। তাত কিন্তু বিষয় থাকিব পাৰে। প্ৰহ্লাদে নিৰ্মল ভকতি কৰিছিল, কিন্তু প্ৰহ্লাদে নিৰ্মল ভকতি কৰাৰ মাজতো তেওঁৰ অন্তৰত বিষয় সোমাই আছিল। বিষয় সোমাই থকাৰ কাৰণে নৰসিংহ প্ৰভুক তেওঁ শেষত তেওঁ নমস্কাৰ কৰিছিল যে হে প্ৰভু, মোৰ পিতৃয়েতো বহুত দুখ কৰিলে, বহুত পাপ কৰিলে, যি পাপ কৰিলে সেই পাপৰ পৰা কোনো কাৰণতে তেওঁ উদ্ধাৰ নাপায়, কিন্তু মইতো তেওঁৰ পুত্ৰ। গতিকে পিতৃ আৰু পুত্ৰৰ মাজত যিটো সম্বন্ধ, কোনো কাৰণতে পিতৃ এনেদৰে আপদত পৰি থকাটো পুত্ৰই কেতিয়াও সহ্য নকৰে বা কামনা নকৰে। সেইকাৰণে কৈছে, হে প্ৰভু, আপুনি মোৰ মুখলৈ চাই পিতৃৰ যিমানবিলাক দোষ, যিমানবিলাক অপৰাধ, সমস্তবিলাক আপুনি ক্ষমা কৰক। এইটো বিষয় নহয়নে বাৰু? হয়নে নহয়? গতিকে সেইকাৰণে প্ৰভুৱে কৈছে যে তুমি মোৰ কৃপা পালা হয়, কিন্তু তুমি এই সংসাৰত বিষয়ৰ লগত তুমি সম্বন্ধ কৰিব লাগিব। বিষয়ৰ জৰিয়তে সমস্ত সংসাৰখন তুমি শুদ্ধ কৰিব লাগিব। গতিকে সেই নিৰ্মল ভকতিয়ে জগতৰ কল্যাণ সাধন কৰে। এক নম্বৰ কথা। নিৰ্গুণ ভক্তিয়ে কিন্তু জগতৰ কল্যাণ সাধন নকৰে। নিৰ্গুণ ভক্তিয়ে নিজৰ আত্মাকহে সংশোধন কৰে, নিজৰ আত্মাকহে তেওঁ কি কৰে? ৰক্ষা কৰে। নিৰ্গুণ ভকতি, নিৰ্গুণ ভকতি লোৱাৰ লগে লগে জগতৰ লগত তেওঁ সম্বন্ধ নাথাকে। নিৰ্গুণসকল তেতিয়া তেওঁ জানিব জগতখনটো মিছা। দুদিনৰ কাৰণে আহিলো, প্ৰভু ভগৱতে পঠাইছে, আৰু এই সংসাৰৰ মায়া এইটো মই গুচি যাব লাগিব। এইটো হৈছে আমাৰ নিৰ্গুণ ভক্তি। গতিকে নিৰ্মল ভকতিত এই স্বাৰ্থটো লুকাই থাকে যে জগতৰ কল্যাণ হওক, জগতৰ উপকাৰ হওক। তাৰ মাজতে সোমাই আছে মোৰ পিতৃ মাতৃ ইষ্ট কুটুম্বৰ আশা আকাংক্ষা মোৰ লগত যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে মই সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰিম। মই আগলৈ দৌৰি গৈ আছো, পিছফালৰ পৰা মোক মায়ে টানি আছে। মায়ে মানে কোন? মোৰ পিতৃ মাতৃ ইষ্টজন, এইবিলাক নহয় জানো? গতিকে আমি সমস্তখিনিকে জয় কৰিবৰ কাৰণে সেইকাৰণে নিৰ্মল ভকতি কৰিব লাগিব। নিৰ্মল ভকতি কৰা মানে সমস্ত ভগৱন্তকে দিম, হে প্ৰভু তোমাৰে সম্পদ, তুমি কৃপা কৰা, অন্তৰ্যামী ৰূপে তুমি জগতৰ কল্যাণ সাধন কৰা। এই বুলি কোৱাৰ লগে লগে ভগৱন্তৰ দয়া কৰিব। তেওঁ মোক এনেদৰে বিচাৰিছে, মোৰ পৰা কোনো বস্তু তেওঁ কামনা কৰা নাই। গতিকে তেওঁৰ যিখিনি প্ৰাপ্য, যিখিনি দিলে তেওঁ গোটেই সংসাৰৰ পৰা তেওঁ মুক্ত হ'ব পাৰিব, মায়াৰ পৰা তেওঁ মুক্ত হ'ব পাৰিব, সেই সমস্তখিনি তেওঁ দিব লাগিব। কোনো কাৰণতে যে মোৰ মাতৃয়ে ক'ব নোৱাৰে, পিতৃয়ে ক'ব নোৱাৰে যে তুমি মোক অমুকখিনি দিব লাগে, তমুকখিনি দিব লাগে, হয়নে? পিতৃ মাতৃ পোহপাল দিব লাগে ইত্যাদি ইত্যাদিবিলাক যেন কোনো কাৰণতে পিতৃ মাতৃয়ে পুত্ৰৰ ওপৰত ক'ব লগা নহয়। অচৰ্য বিভূতি ধন সুখ সম্পদ যদি পিতৃ মাতৃ যদি থাকে, তেতিয়াহ'লে পুত্ৰৰ পৰা তেওঁ কোনো কামনাই নকৰে। ভাৰ্যাও যদি ঠিক তেনেকে যি বিচাৰে তাকেই যদি তেওঁ পায়, পোৱাৰ পিছতো আকৌ স্বামীৰ পৰা তেওঁ আৰু কি বিচাৰিব? হয়নে নহয়? গতিকে স্বামীয়ে যিটো কৰ্ম কৰে তাৰ জৰিয়তে যে ঈশ্বৰৰ কৃপা সকলোৱে লাভ কৰিছে বুলি যদি মোৰ গৃহত সকলোৱে যদি মোক শুদ্ধভাৱে যদি ভক্তি কৰে, মোক জ্ঞান কৰে,
সদায় যদি সদাচাৰ আচৰণৰ সৈতে মোক যদি শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, চেনেহ কৰে, তেতিয়াহ'লে সেইখন গৃহত থাকি মই কিমান সুখী হ'ব পাৰিম। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে সেই একান্ত ভক্তজনক নিশ্চয় সেইখিনি কৃপা কৰে। কাৰণ সেইখন গৃহত প্ৰভু ভগৱন্তে অচলা লক্ষ্মীক যেতিয়া এৰি দিয়ে, অচলা লক্ষ্মীয়ে যেতিয়া দায়িত্ব লৈ লয়, সেইখন গৃহত সদায় সুখ সমৃদ্ধি থাকিব। আৰু সেইখন গৃহত কোনোবাজনে যদি নিৰ্গুণ ভক্তি কৰিবৰ কাৰণে গৃহৰ পৰা যদি ওলাইও যায়, কোনদিনাখন গৃহলৈ ঘূৰি আহিব তাৰো কোনো যদি সিদ্ধান্ত নাথাকে, তথাপিও সেইখন গৃহই তেওঁৰ প্ৰতি তেতিয়া যিটো তেওঁ কৃপা কৰে, সেই কৃপাৰ ফলত সমস্ত দেৱতাৰ ৰুষ্ট যিটো ভাৱনা সেইখিনি নাইকিয়া কৰি দিয়ে। আৰু শিৱ তুষ্ট হোৱাৰ লগে লগে সমস্ত জগত তুষ্ট হৈ যাব। এই কথাটো জানিব লাগিব। আৰু পাৰমাৰ্থিক বিচাৰত এইটো কথাকে কৈছে যে যত বিঘ্ন দেৱতাৰো হবে নাশ হয়, শিৱ তুষ্টে বিষ্ণ তুষ্টে জানিবা নিশ্চয়। দেৱতাবিলাকৰ এটা লক্ষণ আছে, তেওঁলোকে নিজে নিজে সদায় আত্মকেন্দ্ৰিকভাৱে সদায় পূজা খাবলৈ বিচাৰে, ভক্ত সেৱা বিচাৰে ইত্যাদি ইত্যাদি। কিন্তু সেই দেৱতাসকলে কোনো কাৰণত ইজন দেৱতাৰ লগত সিজন দেৱতাৰ কোনোদিন কাজিয়া নহয়। এইজন দৈত্যৰ লগত সিজন দৈত্যৰ আপোনাৰ কাজিয়া পেচাল হ'ব পাৰে, কিন্তু কোনো কাৰণতে দেৱতাসকলে ইজনৰ লগত সিজনৰ কোনো কাৰণতে কাজিয়া নহয়। তেওঁলোকে নিজৰ প্ৰাপ্যৰ কাৰণে কিন্তু সদায় নৰসকলৰ লগত তেওঁলোকে লীলা কৰে বা কৰ্ম কৰে। আছে দেৱতা আছে, ঈশ্বৰ আছে যেতিয়া দেৱতাও আছে, বুজিছে? ঈশ্বৰো আছে, দেৱতাও আছে। দেৱতা নহ'লে ঈশ্বৰে কৰ্ম নকৰে, কৰ্ম কৰিব নোৱাৰে। কৃষ্ণ। এতিয়া বাৰু আমি সেই তত্ত্বটোকে আমি এতিয়া ক'বলৈ বিচাৰিম। এতিয়া আমাৰ যে অলপ আগতে যে আপুনি যে বিষয়টো আনিছিলে যে নিৰ্মল ভকতি কৰি আমি কি পাম, আৰু যিটো নিৰ্গুণ ভকতি কৰি আমি কি পাম। নিষ্কাম আৰু নিৰ্গুণ এটাই নিৰ্গুণ, সেইটো একেটাই ৰূপ, নিষ্কাম আৰু নিৰ্গুণ। এতিয়া কথাটো হৈছে কি যে আমিতো সংসাৰত থাকি কৰ্ম কৰি আছো, যেতিয়া বিষয় সংসাৰৰ পৰা যেতিয়া আমি ভোগ গ্ৰহণ কৰি আছো, ভোগ বা বিষয় আমাৰ মনত সদায় থাকিবই। সেই বিষয়টো কোনে সাধন কৰে? দেৱতাসকলে সাধন কৰে। শিৱ যেতিয়া তুষ্ট হ'ব, তথাস্থ বুলি কোৱাৰ লগে লগে তেতিয়াহ'লে দেৱতাবিলাকে নিজে সষ্টম হৈ যায় যে তেওঁ তুষ্ট হ'ল যেতিয়া, গতিকে এই ভক্তজনৰ কি কি অভাৱ অভিযোগ সমস্তখিনি সেই দেৱতাসকলে সাধন কৰি দিবলৈ বাধ্য হয়। বিনা পূজাই, বিনা তপে, বিনা জপে সেই দেৱতাবিলাকে শিৱ তুষ্ট হ'ল যেতিয়া তেওঁলোকো তুষ্ট হৈ সমস্ত বিষয় সাধনখিনি দেৱতাসকলৰ জৰিয়তে কৰি দিয়ে। আমি কিন্তু গমেই নাপাওঁ কোনে কেনেকে আহি সহায় কৰি দিলে, গমেই নাপাওঁ। ঠিক তেনেদৰে ঈশ্বৰে যেতিয়া সদায় হৈ কৃপা কৰিব, মোৰ ঘৰত কাম কৰাও মানুহ নাই, মোৰ ঘৰত ইটো সিটো কৰাও মানুহ নাই, যেতিয়া এখন ডাঙৰ এটা শুভ কাৰ্য এতিয়া মই গৃহত পালন কৰিব লাগিব, তেতিয়া বৃহৎ কাৰ্যখিনি সাধন কৰিবলৈ যাওঁতে কোনে কেনেকৈ ক'ৰ পৰা আহি কেনেকে কোনে কি কৰিলে নকৰিলে মই ক'বই নোৱাৰো। কিন্তু জাকত জিলিকা হৈ গোটেই কৰ্মটো সাধন হৈ গ'ল, সকলোৱে গম পাই গ'ল যে অমুকৰ গৃহত এনেকুৱা এটা ডাঙৰ পৰ্ব হৈ গ'ল, কিন্তু নিজেই গমেই নাপায় যে আচলতে ক'ৰ পৰা কেনেকে হ'ল। ভগৱন্ত যদি তুষ্ট হয়, দেৱতাসকলে নিজে নিজে আহি তাৰ জৰিয়তে কি কৰ্ম কৰি সাধন কৰি কৰ্মটো উঠাই দিব। তেওঁক যদি সোধা যায় আপুনি কি কৰিব, যে আপোনাৰ চিন্তা কৰিব নালাগে, হৈ আছে, কামটোতো হৈ আছে, হৈ যাব তত্ত্ব। ঠিক তেনেকে গতিকে সেইকাৰণে কৈছে যে শিৱৰ প্ৰসাদে লোক বিপদ নিষ্ঠুৰী, হেলাৰ লগে বংশে দেৱ বিঘ্নিকো সংহৰি। শিৱ যেতিয়া সন্তুষ্ট হ'ব, সমস্ত জগত সন্তুষ্ট হ'ব,
যিমান আপদ বিঘিনি সমস্তবিলাক আঁতৰি গুচি যাব। আপদ বিঘিনিবিলাক কোনে কৰে? দেৱবুদ্ধিৰ জৰিয়তেহে আপদ বিঘিনিবিলাক আহে। দেৱতাবিলাকে যেতিয়া হেঙাৰ হ'ব, সেই দেৱতাবিলাক যেতিয়া অসন্তুষ্ট হ'ব, অসন্তুষ্ট হোৱাৰ লগে লগে বিভিন্ন বিধিৰ বিপাক কিছুমান আহি যাব, বিঘিনিবিলাক আহিব। কিন্তু ঈশ্বৰ তুষ্ট হ'লে সমস্ত বিঘিনি আঁতৰি গুচি যাব। সিহেতু মনুষ্যই অবিদিত কৰি মন শিৱৰ চৰণ চিন্তি থাকে সৰ্বক্ষণ, তাপজনিত বিঘ্নি যদি কবু মিলে, তাকো নগনন্ত নৰে শিৱ ভক্তি বলে। গতিকে শিৱৰ চৰণত যদি সৰ্বক্ষণে তেওঁ নিজকে নিবেদন কৰিব পাৰে, তেতিয়াহ'লে এই সংসাৰত তিনি তাপৰ পৰা মুক্ত হ'ব পৰা যিখিনি ব্যৱস্থা সাধন কৰি দিব। কিন্তু আমি তিনি তাপ আমি সদায় ল'বই লাগিব। তিনি তাপৰ পৰা আমি মুক্ত কেতিয়াও আমি হ'ব নোৱাৰো। কিন্তু সেই তিনি তাপ আমি জিনিব পাৰিম। তিনি তাপ আমাৰ লগত থাকিব। যেনেকৈ জলৰ তল গ'লেহে আমি মৰিম, কিন্তু জলৰ ওপৰত যদি উপঙি থাকো আমিতো নমৰো। কিন্তু জলৰ পৰাতো আমিতো আঁতৰি যাব নোৱাৰো। তদ্ৰুপ তেনেকৈ জলতেই আমাৰ বাস। গতিকে জলত ডুবিলে আমি মৰিম, কিন্তু জলৰ ওপৰত যদি আমি ভাহি থাকো তেতিয়াহ'লেতো আমি নমৰিম। আমি একেটাই নৰওঁ। এজনে সাঁতুৰি পাৰ হ'ব পাৰে আৰু এজনে ডুবি মৰিব লগা হয়। একেটাই নৰলে নহয় জানো বাৰু? গতিকে তদ্ৰুপ এই অৱস্থাটো। কিন্তু জলৰ লগত আমাৰ সম্বন্ধ থাকিবই। সংসাৰখনেই হৈছে ভৱসাগৰ বুলি কোৱা হৈছে, নহয় জানো বাৰু? গতিকে এই সাগৰৰ পৰা আমি কোনেও কেতিয়াও মুক্ত হ'ব নোৱাৰো। কিন্তু সাগৰ আমি পাৰ হৈ যাব লাগিব। তৰিব পৰাটোকে কোৱা হৈছে সেইটো। গতিকে সেইকাৰণে কৈছে যে তিনি তাপ আমাৰ মনলৈ আহিব পাৰে, আমাৰ বিষয়ৰ মাজলৈ আহিব পাৰে, কিন্তু সেই তিনি তাপৰ পৰাও আমি শিৱ ভক্তিৰ বলত আমি সাধাৰণ হিচাপে আমি সেই তাপ আমি তৰি যাব পাৰিম। আৰু কৈছে যে কোনোবাজনে দাম্ভিক অহংকাৰীজনে অনাচাৰীজনেও যদিও ভুলবশতে হওক বা জানিতে বা অজানিতে যদি শিৱ ভক্তি কৰে, অথলে যাব নেকি? প্ৰশ্ন আহে। কিন্তু ভাগৱতে কৈছে জানিতে অজানিতে হলেও যদি তেওঁ শিৱ ভক্ত হয়, শিৱক যদি ভক্তি কৰে, তথাপিও তেওঁ তৰি যাব পাৰে। ভগৱন্ত শিৱ আৰু ভগৱন্ত বিষ্ণু তেওঁলোকে পূজাৰ দোষ ত্ৰুটি কেতিয়াও নিবিচাৰে। এই কথাটো জানি ল'ব। কোনো কাৰণতে অন্য দেৱতাক পূজা কৰিলে বিধি ব্যৱস্থাত কিবা নহয় কিবা এটা দোষ ত্ৰুটি থাকিলে সেইবিলাক তেওঁলোকে বিচাৰ কৰিব। আৰু বিচাৰ কৰি পেলাই তেওঁলোকে তাৰ মানে ৰিষ্ট দুখটো তেওঁলোকে বিচাৰি তাৰ জৰিয়তে ৰুষ্টও হ'ব পাৰে, তুষ্টও হ'ব পাৰে। কিন্তু বিষ্ণুক পূজা কৰা, শিৱক পূজা কৰা, এই পূজা কৰিবলৈ যাওঁতে মহা জ্ঞানীজনে যদি কিবা বিধি ব্যৱস্থাত ভুল নকৰে, অজ্ঞানীজনেতো বিধি ব্যৱস্থাত ভুল কৰিব। কিন্তু শিৱ আৰু বিষ্ণুৱে ভক্তসকলক ভুল শুদ্ধ বিচাৰ নকৰে। বিচাৰ কৰে এটাই যে তেওঁ অজানিতে হলেও জানিতে হলেও যে মোক যে পূজা কৰিছে, সেইকাৰণে তেওঁৰ প্ৰতি দয়া উপজে। ব্ৰহ্মাৰটো কথাটো ব্ৰহ্মাটোৰ দিশটো বেলেগ। ব্ৰহ্মাৰ দিশটো বেলেগ। ব্ৰহ্মা হৈছে জগতৰ পিতা। তেওঁ দুখতো আছে, সুখতো আছে দেই। সকলো লগত আছে, অসুৰৰ লগতো আছে, দৈত্যৰ লগত আছে। তেওঁ জগতৰ পিতা যেতিয়া, গতিকে এটা সন্তানক জন্ম দিয়াৰ পিছত সি যিমানেই দুৰাচাৰ নহওক, যিমানেই দুষ্ট নহওক কিয়, কোনো কাৰণে সন্তানে অমংগল চিন্তা কৰিব নোৱাৰে পিতৃ মাতৃয়ে। ব্ৰহ্মায়ো ঠিক তেনেকে কোনো অমংগল কামনা নকৰে। কিন্তু পিতৃ মাতৃক পূজা নকৰে নহয়। চিন্তা কৰি চাব, হয়নে নহয়? নিজৰ ল'ৰা ছোৱালীয়ে জানো মাক দেউতাকক পূজা কৰে জানো? নকৰে। কিয় নকৰে? জানে যে মোৰ পিতৃয়ে মোৰ দুখতো থাকিব, সুখতো থাকিব, গতিকে পিতৃ মাতৃ মোৰ লগত আছে, গতিকে চিন্তা কৰিব লাগে কি কথা আছে? এইটো ভাৱনা আমাৰ আছে, হয়নে নহয়? সেই কাৰণতে আজি শিৱক যদি পূজা কৰিব লগা হয়, তেতিয়াহ'লে
বা বিষ্ণুক পূজা কৰিব লগা হয় বিষ্ণুৰ সমস্ত তত্ত্বটো পাবৰ কাৰণে বিষ্ণুৰ মহত্বটো পাবৰ কাৰণে বা শিৱৰ মহত্বটো পাবৰ কাৰণে আমি নিৰ্মল ভকতি কৰিব লাগিব এইটো হয় নিষ্কাম ভকতি কৰিব লাগিব নিষ্কাম ভকতিয়ে শিৱক সন্তুষ্ট কৰে নিষ্কাম ভকতিয়ে বিষ্ণুক সন্তুষ্ট কৰে কিন্তু সকামী ভক্তি দেৱতাসকলৰহে তেওঁলোকে নিষ্কাম ভকতিৰ অধিকাৰী নহয় গতিকে সেই তত্ত্বটোকে কৈ আছে কোনোবাই যদি জানিতে অজানিতে দাম্ভিক অহংকাৰী জনেও যদি শিৱ পূজা কৰে তথাপিও পূজাৰ ফল তেওঁলোকে নিশ্চয় পাব সংসাৰ কৰিব পাৰে নোৱাৰে সেইটো পিছৰ কথা মনৰ বাঞ্ছাটোতো পূৰণ হ'ব কথাটো হয় নহয় তাৰ পিছতো প্ৰভু ভগৱতে কৈছে তুমি যি বিচাৰিছা মই দিলো কিন্তু তুমি সেইখিনি পোৱাৰ পিছত সুখী হ'ব দুখী হ'বা তাৰ বিচাৰটো মোৰ নাই এতিয়া আমি দুইজনৰ কথাকে ক'ব লাগিব কাৰণ ইজন আৰু সিজনৰ মাজততো সম্বন্ধ আছে দেই এতিয়া আমি শিৱগীতাৰ তত্ত্বত শিৱৰ কথাকে আমি উল্লেখ কৰিছোঁ ভগৱন্ত বুলি ক'লে আপোনাৰ শিৱকো ভগৱন্তই কয় আৰু আপোনাৰ বিষ্ণুকো ভগৱন্তই বুলি কয় দেই প্ৰভুসকল কাৰণ দুইজনৰে এক ৰূপ আমিহে বুজি নাপাওঁ কিন্তু আমি এতিয়া সেই শিৱৰ তত্ত্বটো বুজি পোৱাৰ পিছত তত্ত্বটো বুজি পোৱাৰ পিছত আমি কেতিয়াও ভেদ কৰিব নোৱাৰোঁ গতিকে সেইকাৰণে কৈছে মায়া বসে চিন্তে যদি শিৱৰ চৰণ অজ্ঞানে বা উপহাসে যদি চিন্তা কৰে তথাপি সংসাৰ তৰি জান্ত সিটো নৰে শিৱৰ মহিমা তত্ত্ব কথা আছে সংসাৰ তৰি যাব পৰা সমস্ত ৰাস্তাটো তেওঁ পাই যাব চাবে গুৰুসকল গোপীসকলে দুৰ্গাক পূজা কৰিছিল কাত্যায়নী দেৱীক পূজা কৰিছিল কাত্যায়নী দেৱীক পূজা কৰা মানে জানো শিৱ পূজাৰ এটা অংশ নহয় জানো বাৰু দুৰ্গা পূজা কৰা মানে দুৰ্গা পূজা কৰা মানে তাৰ শিৱৰ এটা তাৰ অংশ থকা নাই জানো বাৰু আছে গতিকে এতিয়া সেই দুৰ্গা পূজা কৰি শিৱ পূজা কৰি কাক বিচাৰিছিল সেই গোপীসকলে কৃষ্ণক বিচাৰিছিল যে কৃষ্ণক স্বামী হিচাপে পাব লাগে কাৰ কাৰণে কাৰ আশ্ৰয় লৈছিল গোপীসকলৰ আশ্ৰয় আপোনাৰ দুৰ্গাৰ আশ্ৰয় লৈছিল দুৰ্গাৰ লগত শিৱ আছে গতিকে বাৰু ঠিকেই নহয় এতিয়া পূজাৰ বিধিমতে কি হৈছে যে তেওঁলোকে এক মাহ ব্ৰত কৰিলে কাত্যায়নী ব্ৰত কৰি সদায় ৰাতিপুৱা ৰাতি তেওঁলোকে পূজা কৰে ব্ৰতটো কৰে গোটেই দিনে ৰাতিয়ে গোটেই মাহ ধৰি তেওঁলোকে ব্ৰত কৰি কি কৰিছে ৰাতিৰ ভিতৰত তেওঁলোকে পূজা কৰে আৰু ৰাতিপুৱা গৈ পূজাৰ বিধি অনুসাৰে তেওঁলোকে কালিন্দী হ্ৰদত বিবস্ত্ৰে স্নান কৰি সূৰ্য আৰাধনা কৰে এনেকৈ কৰি যেতিয়া যিদিনাখন পূজা শেষ পূজা নিবৃত্তিৰ দিনাখন এতিয়া কৃষ্ণই চিন্তা কৰি আছে যে এইসকলে মোকে বিচাৰিছে মইতো এইটো ৰূপত তেওঁলোকে বিচাৰিলেতো মই নাপাওঁ কিন্তু ডাঙৰ কথাটো হৈছে কি এওঁলোক এতিয়া অভিশপ্ত হ'বলৈ গৈ আছে দুৰ্গাক পূজা কৰিলে দুৰ্গাক পূজা কৰি দুৰ্গাই তেওঁলোকক সন্তুষ্ট হ'বৰ কাৰণে সমস্তখিনি ব্যৱস্থাখিনি কৰাই দিছে কিন্তু আৰু এটা তেওঁলোকে কৰ্ম দুখত পৰি আছে কি যে বৰুণৰ দুখত এতিয়া পৰি আছে কাৰণ শিৱ পূজা চলি থকা দুৰ্গা কাত্যায়নী পূজা চলি থকালৈকে বৰুণে একো মাত দিয়া নাই কাৰণ এটা দেৱতাৰ লগত তেওঁলোকৰ সম্বন্ধ হৈ আছে বৰুণে এতিয়া মাত দিয়া নাই কিন্তু এই কাত্যায়নী পূজা শেষ হ'ব যেতিয়া তেওঁলোকে বিবস্ত্ৰে অন্তিমবাৰ এই কালিন্দী হ্ৰদত যেতিয়া তেওঁলোকে বিবস্ত্ৰে নামি যেতিয়া মানে আপোনাৰ স্নান কৰি সূৰ্য প্ৰণাম কৰিব কৰি যেতিয়া তেওঁলোকে পাৰত উঠিব উঠাৰ লগে লগে বৰুণ আহি তেওঁলোকক আহি দেখা দি তেওঁলোক অভিশপ্ত কৰিব যে কিয় যে নুসুধাকৈ নপোচাকৈ বৰুণৰ ৰাজ্যত তেওঁলোকে বিবস্ত্ৰে জলত নামি স্নান কৰিছে গতিকে বিবস্ত্ৰে যদি জলত নামি স্নান কৰে তেতিয়াহ'লে সিও এটা অপৰাধ
গতিকে এতিয়া বৰুণ ৰুষ্ট হৈ আছে। বৰুণ যেতিয়া ৰুষ্ট হৈ আছে, এই মুহূৰ্ততে তেওঁলোকৰ পূজা সাং হোৱাৰ লগে লগে বৰুণ আহি উপস্থিত হৈ বৰুণৰ অভিশাপ তেওঁলোকে মূৰত পাতি ল'ব লাগিব। এতিয়া কৃষ্ণই কৈছে যে মোৰ ভক্তক এতিয়া মই কেনেকে উদ্ধাৰ কৰিম? গতিকে তেতিয়াই কৃষ্ণই নিজে আহি লীলা কৰিব লগা হ'ল। নিজে আহি লীলা কৰি কি কৰিলে? বস্ত্ৰবিলাক যেতিয়া তেওঁলোকে পাৰত থৈ স্নান কৰি আছিল, সেই মুহূৰ্ততে বস্ত্ৰ হৰণৰ লীলাটো কৰি বস্ত্ৰখিনি হাতে সামৰি গছৰ ওপৰত, কদম্বৰ গছৰ ওপৰত তুলি তেওঁ বাঁহী বজাই দিছে। বাঁহী বজাই দিওঁতেহে গম পাই গৈছে যে আচলতে দুষ্ট কানাই আহি গ'ল। এতিয়া মনে মনে তেওঁকে বিচাৰিছে, কিন্তু ওপৰে ওপৰে কাকো ক'ব নোৱাৰে যে নন্দৰ পুত্ৰক আমি স্বামী হিচাপে পাবৰ কাৰণে পূজা কৰিছোঁ বুলি কোৱা কথাটো জানিলে শুনিলে জগতে কি ক'ব? তেওঁলোকৰ এখন গৃহ আছে, স্বামী আছে, আৰু তেওঁলোকৰ মানে পত্ৰী সন্তান আছে, পিতৃ আছে, মাতৃ আছে। এই সমস্ত বিলাকক কেনেকে ক'ব যে নন্দৰ পুত্ৰক আমি স্বামী হিচাপে পাওঁ? এইবিলাক ভিতৰি এটা চলি থকা এটা কাৰ্য। গতিকে কৃষ্ণই এইফালে লীলা কৰি ক'লে যে মোকেই যিহেতু বিচাৰি আছা, এতিয়া আহা, কাপোৰ যদি লাগে লৈ লোৱা। স্বামীৰ ওচৰত ভাৰ্যাসকলে যিটো বেখেৰে ধৰা দিয়ে সেইটো বেখেৰে আহা। কানি কাপোৰ কিয় লাগে? যদি লাগে লৈ যোৱা, মোৰ হাতত আছে। এতিয়া সেই কানি কাপোৰ বিচাৰিবলৈ যাওঁতে তেওঁলোকৰ মনত যিটো এটা মানে লাজ ভাৱ আহিল, দ্বিধাগ্ৰস্ত আহিল। প্ৰথমতে জলৰ পাইনা নামি, তাৰপিছত লীলা কৰিবলৈ তেওঁ কি যে মানে বাধ্য কৰালে যে মোক মানে তুতি কৰিব লাগিব, নহয় মোক পূজা কৰিব লাগিব, তুতি কৰিব লাগিব। গতিকে এখন হাতেৰে তুতি কৰিলে নহ'ব, দুখন হাতেৰে তুতি কৰিব লাগিব, আৰু জলৰ ভিতৰত থাকিলে নহ'ব, তোমালোকে উঠি আহিব লাগিব। সমস্ত কথা ক'লে নে? আৰু এই মহাতুতিৰ পিছতে স্বয়ং প্ৰভু ভগৱন্তও সন্তুষ্ট হৈ গ'ল, ভগৱন্ত তুষ্ট হৈ গ'ল। আৰু বৰুণে চাই আছে যে কি হ'ব এতিয়া। বৰুণ জলৰ, বৰষুণ বুলি নহয়, জলাধিপতি, জলৰ অধিকাৰী। য'ত জল থাকে তাতে বৰুণ আছে। গতিকে সেইকাৰণে এতিয়া বৰুণে চিন্তা কৰিছে যে কৃষ্ণ প্ৰভু ভগৱন্ত তেওঁ কি লীলা কৰি আছে। এতিয়া ভগৱন্তই লীলা কৰি থকা কথাটোহে এতিয়া বৰুণৰ মনলৈ আহি আছে। ভগৱন্তক দেখি তেওঁ এতিয়া তুষ্ট হৈ গৈছে যে কৃষ্ণই কি লীলা কৰিছে। এইজন বৰুণে তেতিয়া এজন নন্দৰ পুত্ৰ বুলি তেওঁ ভবা নাই, সেইজন বুলি তেওঁ জানি আছে। আৰু সেইজন আজি আহিছে কাৰ কাৰণে? যে গোপীসকলৰ কাৰণতে আহিছে। এই গোপীসকলৰ ওপৰত তেওঁ ৰুষ্ট হ'ব লাগিছিল, কিন্তু কৃষ্ণক দেখা পোৱাৰ লগে লগেই, কৃষ্ণক ভক্তি কৰাৰ লগে লগেই, কৃষ্ণ যেতিয়া তেওঁলোকৰ ভক্তিত তুষ্ট হৈ গ'ল, বৰুণে কোনো কাৰণতে তেওঁলোকক হেৰি কৰিব নোৱাৰিলে দেই, কোনো কাৰণতে বিতুষ্ট হ'ব নোৱাৰিলে। গতিকে প্ৰভু ভগৱন্তৰ যেতিয়া তুষ্ট হ'ল, সেই কাৰণতে ভক্তই দেৱতাৰ ৰোগৰ পৰাও পৰিত্ৰাণ পালে। আজি ঠিক তেনেকৈ শিৱৰ তত্ত্বটো শিকাই আছে। শিৱ তুষ্ট হোৱাৰ লগে লগে সমস্ত জগত যেতিয়া তুষ্ট হ'ব, আমি দেৱতাসকলক পূজা নকৰাকেও দেৱতাসকলৰ পৰা আমি কৃপা পাব পাৰোঁ। কাৰণ গোটেই কৰ্মৰ ভাগবিলাক, যজ্ঞৰ ভাগবিলাক দেৱতাসকলৰ জৰিয়তেহে সাধন পূৰণ হয়। গতিকে আমি কিন্তু দেৱতাসকলৰ ওচৰত আশ্ৰয় ল'লে আমি হয়তো ৰুষ্টও হ'ব পাৰে আমাৰ ওপৰত বা তুষ্টও হ'ব পাৰে, কিন্তু হৰিত তুষ্ট হ'লে দেৱতাসকলে ৰুষ্ট হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। সেইকাৰণে এই তত্ত্বটোৰ কথা কৈছে, যিসকলে নিৰ্মল ভকতি কৰিব পাৰে সেইসকল নৰে জগতত নিশ্চয় কৰিব পাৰিব। এয়া আজি উগ্ৰ